শ্ৰী কল্পনা দাস। মই মহিলা গাঁওৰক্ষী বাহিনীৰ সম্পাদিকা। আমি আগতেও এখন মহিলা কমিটি গঠন কৰি ৰাখিছিলোঁ ইয়াতে 2016 চনত। বহু চেষ্টা কৰিছিলোঁ আমি গাঁওখন ভাল কৰিবৰ কাৰণে। কিছুৱে মানিছিল, কিছুৱে ব্যৱসায় আগতে যদি 30 ঘৰ আছিল, এতিয়া সেইখিনিৰ পৰা 25 ঘৰ প্ৰায় কমি গ'ল। এতিয়া 5 ঘৰ মানে আছে, কিন্তু সেইখিনিয়ে এৰি দিলে গাঁওখন আৰু আমাৰ মুক্ত হ'ব। তাতে থাকি ড্ৰাগছ সেৱন কৰি পেলাইহে ল'ৰা ছোৱালী কিছুমানে গাঁওখনৰ মানে পৰিৱেশ, মাক দেউতাকৰ লগতে ঘৰৰ পৰিয়াল সকলোৱে, গাঁওবাসী সকলোৱে মানে জৰ্জৰিত হৈছে। কাৰণ তেওঁলোকে ড্ৰাগছ সেৱন কৰি বয় বস্তু বিক্ৰী কৰি নিজৰ জীৱনটো অন্ধকাৰ দিশলৈ ঠেলি দিয়াৰ লগতে তেওঁলোকৰ গৃহস্থীখনৰ সকলোৱে অশান্তি সৃষ্টি কঢ়িয়াই আনিছে আৰু নিজৰ জীৱনো ধ্বংস হৈছে। সেই মৰ্মে আমি গাঁওবাসী সকলো একতা হৈ পেলাই গাঁৱৰ ৰাইজৰ সহযোগত আমাৰ এখন BDP মহিলা কমিটি গঠন কৰি দিছে। আমি সমিতিখনৰ জৰিয়তে আমি ইয়াত আজি এখন সজাগতা সভা অনুষ্ঠিত কৰিছোঁ। ইয়াত আমি সকলো ৰাইজ আৰু প্ৰশাসনিক বিষয়াসকলো, সাংবাদিক বিষয়াসকলো আপোনালোকৰ জৰিয়তে ইয়াত আমি সকলোৱে সহায় সহযোগ পাইছোঁ। ভাল লাগিছে। আজি আমাক যেনেকৈ সহায় সহযোগ কৰি আপোনালোকে এই অনুষ্ঠানটো সুচাৰুৰূপে চলাই নিয়াত সহায় কৰিলে, অনাগত দিনতো তেনেকৈ আপোনালোকৰ পৰা সহায় সহযোগ পায় আৰু এই গাঁওখন এখন নিচামুক্ত, শান্তিপূৰ্ণ, সুনাম কঢ়িয়াই অনা এখন গাঁও গঢ় তুলিবলৈ আমাৰ বহুত হেঁপাহ, আমাৰ বহুত আশা। আমি সদায় নিজৰ লগতে গাঁওখন সদায় ভাল হোৱা, গাঁওখনৰ ল'ৰা ছোৱালীখিনি ভাল হওক, গাঁওখনে সুনাম কঢ়িয়াই হওক, সাংস্কৃতিক ক্ষেত্ৰতেই হওক, খেলুৱৈ মানে সকলৰ জৰিয়তে হওক, তেনেকৈ যেন সুনাম কঢ়িয়াই আনক, আমি সদায় সেইটো বিচাৰোঁ। গতিকে এই গাঁওখন বেয়া হৈ যোৱাৰ কাৰণে আমি সকলোৱে মাৰ বান্ধি ওলাই আহিছোঁ। আমি সফল হোৱাটো সকলোৱে আজি হৈছে। বহুখিনি মানুহে আমাৰ ইয়াত সহায় সহযোগ কৰিছে। আমাৰ ইয়াত নামঘৰ পৰিচালনা সমিতি উপস্থিত আছে, গাঁওখনৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত আছে। গাঁও প্ৰধানৰ জৰিয়তে আমি এই অনুষ্ঠান ভাগ পাতিছোঁ আৰু অনাগত দিনত যাতে আমি এখন শান্তিপূৰ্ণ, সুন্দৰ এখন গাঁও গঢ় লৈ তুলিব পাৰোঁ, তাৰ সম্পূৰ্ণ আশা আস্থা ৰাখিছোঁ সকলো ৰাইজৰ সহযোগত। মোৰ নাম শ্ৰী কল্পনা দাস। আগতেও আমি মহিলা কমিটি এখন গঠন কৰি ৰাখিছিলোঁ, তাতো মই সম্পাদিকা হিচাপে দায়িত্ব লৈ আছিলোঁ। তাৰপিছতে অলপ দিনৰ পিছত মানে কমিটিখনৰ কিছু মানুহ এলাহ হ'ল আৰু কিছুমান যিসকল বেয়া কৰ্মৰ লগত জড়িত হৈ আছে, সেই মানুহসকলে মানে আমাক ওলাওঁতে সোমাওঁতে বহু অত্যাচাৰ কৰে। তাৰ বিনিময়ত দিনক দিনে স্থগিত ৰওঁতে সেই কমিটিখন একেবাৰে স্থগিত ৰ'ল। গতিকে পুনৰ আমাক অভাগিনীক এই দায়িত্বভাৰে দিলে ৰাইজে। এই দায়িত্বটো লৈ আমিও এতিয়া সকলোৱে সহায় সহযোগ লৈ আগবাঢ়ি যাবলৈ চেষ্টা ৰাখিছোঁ। অনাগত দিনত এখন হয়, আজি হুঁচ কৈৱৰ্তগাঁও মহিলা গাঁওৰক্ষী বাহিনীৰ উদ্যোগত আৰু হুঁচগাঁও সচেতন ৰাইজৰ সহযোগত ইয়াতে এখন মাদক দ্ৰব্য নিবাৰণী আৰু অসামাজিক কাৰ্যকলাপ প্ৰতিৰোধৰ বাবে এখন সজাগতা সভা অনুষ্ঠিত হৈ গ'ল। আচলতে মানুহৰ আমি সুন্দৰ প্ৰভাৱ দেখিলোঁ ইয়াত। ঘটনাটো হ'ল, আমি দুখেৰে ক'ম যে আজি এই সজাগতা সভাখন আমি অনুষ্ঠিত কৰিব লগা হৈছে কিয়, তাৰ ছাবজেক্টটো হ'ল মাদক দ্ৰব্য নিবাৰণী ও অসামাজিক কাৰ্যকলাপ প্ৰতিৰোধ। আচলতে আমি চাই আহিছোঁ যে বিগত বহু বছৰৰ পৰাই এই অঞ্চলত আমাৰ কিছু লোকে মদ বনাই মদ ব্যৱসায় কৰি আহিছে, যাৰ ফলস্বৰূপে আমাৰ গাৰ্জেনসকলে মদ বনোৱাৰ ফলস্বৰূপে, মদ বিক্ৰী কৰাৰ ফলস্বৰূপে নিজৰ সন্তানক তত্ত্বাৱধান ল'ব নোৱাৰাৰ হেতুকে আজিৰ সময়ত সেই সন্তান গৈ ড্ৰাগছ সেৱনকাৰী হিচাপে সৃষ্টি হ'ল। গতিকে আজিৰ পৰা 15 বছৰ আগত যি মাক দেউতাকে মদ বনাইছিলে, আজি 15 বছৰ পিছত সেই মাক দেউতাকৰ সন্তান আচলতে অসামাজিক কাৰ্যকলাপতটো জড়িত হ'লেই আৰু লগে লগে সেই সন্তানসমূহ এতিয়া আমাৰ ড্ৰাগছ সেৱনকাৰী হিচাপে সৃষ্টি হ'ল। গতিকে সেইটো এটা বৰ দুখৰ কথা। সেই গোটেই সমস্যাখিনি আমি চালি জাৰি চাই আজিৰ এই মহিলা গাঁওৰক্ষী বাহিনীৰ নেতৃত্বত উদ্যোগত আমি এই গাঁও সভাখন অনুষ্ঠিত কৰিলোঁ, সজাগতা সভাখন অনুষ্ঠিত কৰিলোঁ। ৰাইজৰ যথেষ্ট সহযোগিতা পাইছোঁ। আবকাৰী বিভাগৰ বিষয়ববীয়াসকল ইয়াতে উপস্থিত আছিলে। তেওঁলোকৰ যথেষ্ট আমাক উৎসাহ যোগাইছে। তেওঁলোকে প্ৰতিশ্ৰুতি দি গৈছে যে যিখিনি মানুহ বৰ্তমান সময়তে ইয়াতে আমাৰ মদ বনাই আছে বা ড্ৰাগছ সেৱন কৰি আছে বা মদ ব্যৱসায় কৰি আছে, এই সকলোকে তেওঁলোকে আমাৰ ৰাইজৰ সহযোগত তেওঁলোকে অতি সোনকালে প্ৰতিহত কৰিব। হয়, কিডনী প্ৰসংগটোৰ কথাটো হ'ল কি, এইটো আজিৰ সমস্যা নহয়। 2021 চনৰ পৰাই এই সমস্যাটো চলি আহিছে। কমকৈ আৰম্ভ হৈ আজিৰ সময়ত আমি গম পোৱা মতে এই হুঁচ কৈৱৰ্তগাঁৱৰ 40% মানুহৰ হয়তো কিডনী নাই।
হয়তো কিডনি নাই, গতিকে সেইটো সঠিকটো ক'ব নোৱাৰিম। কিন্তু কথাটো হ'ল কি, আমি আপোনালোকৰ জৰিয়তেই আমি জিলা আয়ুক্ত ডাঙৰীয়ালৈ বিশেষভাৱে অনুৰোধ জনাইছোঁ যে এই বিষয়টো হুঁচ কৈৱত্ৰ গাঁও, মই অন্য কথা ক'বলৈ নাযাওঁ, ক'ৰবাত যদি কিবা হৈ আছে। ময়ো গাঁও প্ৰধান হিচাপে এইটোত বৰ দুখিত, কাৰণ মধ্যভোগীৰ প্ৰৰোচনাত পৰি আমাৰ ভাই বন্ধুসকলে আজি নিজৰ এটা কিডনি বিক্ৰী কৰি এক সমস্যালৈ তেওঁলোকে গতি কৰি আছে, মৃত্যুৰ পথলৈ তেওঁলোকে গতি কৰি আছে, সেইটো কিন্তু তেওঁলোকে জনা নাই। গতিকে মই আশা কৰিম আপোনালোকৰ জৰিয়তে মই প্ৰশাসনক, আয়ুক্ত ডাঙৰীয়াক মই আন্তৰিকভাৱে তেওঁলোকৰ ওচৰত আশা কৰিম যে তেওঁলোকে ইয়াৰ ওপৰত এটা বৃহৎ পদক্ষেপ গ্ৰহণ কৰি এই সমস্যাটো মষিমূৰ কৰে। ধন্যবাদ। হুঁচ কৈৱত্ৰ গাঁও প্ৰধান আৰু গাঁওৰক্ষী, মহিলা গাঁওৰক্ষী বাহিনীয়ে আজি এখন সজাগতা সভা অনুষ্ঠিত কৰিছিল। কি কাৰণে কৰিছিলে, এই গাঁওখনত যথেষ্ট ড্ৰাগছ, চুলাই, মদ এইবিলাক বিক্ৰী কৰি যুৱ প্ৰজন্ম নষ্ট হৈ গৈছে, যাৰ কাৰণে গাঁওখনত যাতে সেই পৰিৱেশটো ভাল কৰি আগৰ পৰিৱেশ ঘূৰাই আনিব পাৰে, তাৰ বাবে আজি জিলা প্ৰশাসনক মাতি বা আমাৰ গাঁওৰক্ষী বাহিনীৰ সকলোকে মাতি তেওঁলোকে এখন সজাগতা সভা আয়োজন কৰিছিল। আগন্তুক দিনত হুঁচ কৈৱত্ৰ গাঁওখন নিচামুক্ত কৰিবলৈ কি পদক্ষেপ ল'ব লাগিব সেই বিষয়ে এখন আমাৰ আজি আলোচনা ইয়াত হয়। তাৰ উপৰি ইয়াত আৰু এটা আজি অভিযোগ শুনিলোঁ, এই গাঁওখনৰ 40% মানুহৰে বোলে এটাকৈ কিডনি নাই। মধ্যভুক্ত দালাল শ্ৰেণীৰ মানুহৰ কবলত পৰি ইয়াত এটা কিডনি ডাঙৰ ব্যৱসায় চলি আছে। যিটো বস্তু যাতে আমাৰ সোনকালে বন্ধ নহয়, এই গাঁওখন কিন্তু খুব বেয়াকৈ নাইকিয়া হৈ যাব। কাৰণ 40% মানুহৰ বোলে এতিয়ালৈকে এটাকৈ কিডনি নাই, বেচিছে মানুহক দালালৰ পাল্লাত পৰি। এইটো আজি 2021 চনৰ মানৰ পৰা বস্তুটো পোহৰলৈ আহিছে আৰু খুব এটা বেয়া কথা হৈ আছে, যিটো হ'ব নালাগে। আমি জিলা প্ৰশাসনক অনুৰোধ কৰিম যাতে এই বস্তুটো খুব কঠোৰ পদক্ষেপ লৈ পেলাই দমন কৰে। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।